নমস্কাৰ মই কুমুদ দাস অনুষ্ঠানটোৰ নাম গায়ত্ৰী বাইদেউৰ সৈতে গৰম চাহ আৰু মই আপোনালোকক স্বাগতম জনাইছোঁ কিন্তু এই অনুষ্ঠানটোত কোনোবাই আদৰি আগুৱাই নিব লাগিব গায়ত্ৰী বাইদেউক আপোনালোকে লগ পাব আৰু গায়ত্ৰী বাইদেউৰ এইখন মুখ দেখিয়ে গম পাইছে যে কিবা এটা নিশ্চয় আকৰ্ষণীয় হ'বলৈ গৈ আছে এইকেইদিন আপুনিও ঘৰতে আছে আৰু লকডাউন বা কৰোনা কালৰ যি পৰিস্থিতি এই সময়ছোৱাত মুখৰ হাঁহি বহুতৰে নাইকিয়া হৈ গৈছে আজি কোনো গুৰুগম্ভীৰ কথা বা গুৰুত্বপূৰ্ণ বিষয় গুৰুত্বপূৰ্ণ নহয় বুলি নকওঁ আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আপোনাৰ আজি হাঁহিৰ প্ৰয়োজন আৰু গায়ত্ৰী বাইদেৱে হাঁহিব গায়ত্ৰী বাইদেউ লকডাউনত আছে গায়ত্ৰী বাইদেউ কোন সেই কথা পিছত কম কিন্তু প্ৰথমে এতিয়া আপোনালোকৰ মাজত যিহেতু মোবাইল ফোনৰ সাংঘাতিক জনপ্ৰিয়তা এইখিনি সময়ছোৱাত ঘৰৰ পৰা ওলাব পৰা নাই ভিডিঅ' কলৰ মাধ্যমত ইজনে সিজনৰ লগত কথা পাতে আৰু সেই ভিডিঅ' কলৰ এটা সাংঘাতিক ৰস ভৰা ক্ষণ বাইদেউৰ বিপদ বুলি গায়ত্ৰী বাইদেৱে কৰিছিল সেই ভিডিঅ'টো দেখুৱাই লৈছোঁ তাৰপিছত গায়ত্ৰী বাইদেউনো কোন আপোনাক ভালকৈ ক'ম বাইদেউ ভালে আছে এখেতৰ নতুন ফোনটোৰে ভিডিঅ' কল কৰিছোঁ এনেকৈ আগত থৈ ল'ব পাৰি জোনাকী আছোঁ আৰু শুনচোন তোৰ যে কোনো খবৰ খাতি নোহোৱা হ'ল লকডাউনটোতো কেতিয়াবাতে খুলিলে তই অহা নাই যে বাইদেউ এক মাহত পিছত আহিম দিয়ক ইমান দেৰি কিয় ইতাতো বেবী আৰু বাবা হোষ্টেলৰ পৰা ঘূৰি আহিছে কৰোণাটো অলপ দিন গাত থাকব ভাল হওঁতে হওঁতে 20 দিন নালাগিব আৰু যদি চব বাহিৰৰ পৰা অহা মানুহৰ এইবোৰ বেমাৰ নহয় আৰু বাবা আৰু বেবীকটোতো ওপৰ মহলত দি দিছোঁ আৰু শুন তই কাপোৰ কানি লৈ কেইদিনমানৰ কাৰণে আহি যা তোৰ কাৰণে বেলেগে টিভি এটাও দি দিম কৈছে দিয়ক এখেতে নাম নিব আহা সোমবাৰৰ পৰা কৃষ্ণ ওলব মহাভাৰত খান ডেইলি 8টাত দে তাড়াতাড়ি ভাত চাত বনে বহি যাওঁ দিয়ক এখেতে আকলাই চাবা নৰে বাপ্পা ঐ চেনেলটোৱে টিপবা নাজানে আৰু এখন চিৰিয়েল বাইদেউ এই চলিটোৱে যিটো আপি ভাল পায় তাইক লৈ চিনেমা চাবা গেছি পাৰ্কত গেছি হোটেলতো সি যে তাইক ভাল পায় ক'বা খুজিছিল লাজতে কবাই ধৰিলা মোৰ বহুত কাম আছে এতিয়া লাঞ্চ ৰেডি কৰোঁগৈ নতুন চলি বাইদেউ এক্টিং ভাল কৰিছি শুনচোন আজি ব্ৰেকফাষ্টত লুচি বনাইছিলোঁ নুফুলিল কিয় যিহে চবৰে কমপ্লেইন আপুনি লুচি বনাইছি হবাই নৰে কিয় হ'ব নোৱাৰে আজি মই আলু পৰঠা বনাইছিলোঁ আলু পৰঠা এখেতে হেঁপা পলে খাইছি গোটাই পেট ভৰে খাইছি এখেতে বাইদেউ ব্ৰেড খাবা নৰে ডিঙিত সপা মাৰি ধৰে বোলে মই এতিয়া বুজিছোঁ জান তোক যে মই কিমান ভাল পাওঁ তই নাই এইকেইদিন গোটেই ঘৰখন খালী হৈ গৈছে তই কেতিয়া আহিবি ক না বাইদেউ কি কয় লাজ লাগি গৈছি দিয়ক তই যে মোক কিমান সহায় কৰিছিলি এতিয়া কঁকাল বেকা হৈ গৈছে মোৰ কাম কৰি কৰি চবৰে খালি খাওঁ বাইদেউ আপোনাৰ কাম কৰা অভ্যাসটো খতম হৈ গৈছে আৰু টেনশ্যনো বেছি আপুনি এটা কাম কৰকচোন বাইদেউ আপুনি আগৰ দৰে ফেচবুক কৰিবচোন ইটা মোৰো আছে এখেতৰ ভাগনিয়াক ৰতন যে টিহুত থাকে সি মোৰ একাউণ্টটো খুলি দিছি তাৰ যি বুদ্ধি তই একজেক্ট তাৰিখটো কচোন কেতিয়া আহিবি বাইদেউ দৰমহাটো বাঢ়ি দিব লাগিব এই ৰীমা বাইদেউ নাচে ডাঙৰ কালা গাড়ীখনত যে আহে আপোনাৰ কি হয় মোৰ পেহী ছোৱালী কি হ'ল মোক ফোন কৰিছিল ক'বাতো নৰু নম্বৰটো ক'ত পালা 1000 টকা বেছি দিম বুলি কৈছি ময়ো কৈ দিছোঁ মই এনেকৈ ডিচিশ্যন ল'ব নোৱাৰো এখেতৰো মনটো বেয়া লাগছি মোক কৈছি বাইদেউৰ লগত কথা পাতা কিবা এটা দিহা কৰিব লাগিব অকে মাতছি আৰম্ভ হ'ল মোক মাতছি দেখোন থৈছোঁ বাইদেউ ভালে থাকব আৰু কি কৰে জানাব মা এইবোৰ কি বনাইছা মহাভাৰত আৰম্ভ হৈ গ'ল আৰু সেইখান 8টাত দে এইখান নতুন চিৰিয়েল পৰিণীতিৰ সপন গল্পটো পিছত কম দেখ বাইদেউ থৈছোঁ ঘৰে ঘৰে এনেকুৱা কাহিনী বা এনেকুৱা ঘটনা পৰিঘটনা হৈছে আপুনিও নিশ্চয় এনেকুৱা ঘটনা পাইছে যদি পাইছে আমাক জনাবলৈ নাপাহৰিব আমাৰ ফেচবুক পেজ যোগে বা আমাৰ হোৱাটছআপ নম্বৰ যোগে আপোনালোকে এনেকুৱা কাহিনী আমাক জনাব পাৰিব
কিন্তু বাইদেউৰ আৰু এটা ভিডিঅ' দেখুৱাব খুজিছোঁ গায়ত্ৰী বাইদেউ এগৰাকী তেখেতে কেৰিয়াৰ আৰম্ভ কৰিছিল FM দিল্লীৰ FM ৰেডিঅ'ত আৰু তাৰপিছত তেওঁ NDTVত কাম কৰিছিল আৰু এতিয়া বাইদেউ এগৰাকী ষ্টেণ্ড আপ কমেডিয়ান বা তেওঁ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছে এই লকডাউনৰ সময়ছোৱাতে বাইদেৱে কেইবাটাও ভিডিঅ' সাজি উলিয়াইছে বা নিৰ্মাণ কৰি উলিয়াইছে এতিয়া কথা হ'ল যে অসমীয়া মানুহৰ মাজত এটা সম্পৰ্ক শাহু জোৱাইৰ সম্পৰ্ক বা জোৱাই বিচৰা প্ৰক্ৰিয়া বিদেশৰ জোৱাই হ'লেতো কথাই নাই হাঁহি নুগুচেই শাহুৰ মুখত আচলতে এয়া আমোদ প্ৰমোদ বা ধেমালিৰ বাবে বেছি গহিনাই বা বেছি চিৰিয়াছলি কথাবোৰ নল'ব এই গায়ত্ৰী বাইদেউৰ ছোৱালীজনীও আমেৰিকাত থাকে আমেৰিকাৰ জোৱাই হ'ব বিয়াৰ প্ৰস্তুতি চলিছে ভিডিঅ' কলত গায়ত্ৰী বাইদেৱে কথা পাতিছে ফৰেন জোৱাই 1 নামৰ এটা ভিডিঅ' আপোনাক দেখুৱাই লৈছোঁ অ' মমি হাই মা বিয়াৰ বজাৰ চব হৈ গ'ল দেই চব অনলাইনতে সস্তাত পাই গ'লো কৰিয়াৰ কৰি দিম আৰু আমাৰ যে কইনাৰ লগত গিফ্টছ দিয়ে মান ধৰা বুলি কয় সেইখিনিও হৈ গ'ল এই মা US-ত এইবিলাক মান চান নাই দেই নেথাকিলে কি হ'ব আমাৰ এটা নিয়ম আছে নহয় 4খন গ'ল্ড প্লেটেড মাছ কিনিছোঁ এখন আমাৰ জোৱাই হেনৰীৰ কাৰণে তাৰ মামী ডেডি আৰু এখন তোৰ কাৰণে আৰু তাৰ ৰিলেটিভছৰ কাৰণে মানে মোৰ প্ৰিণ্টেড শাৰী এখন কাটি পেলাই কেইখনমান মাছ বনাই পেলাই ঘৰতে বনাই দিম আৰু কৰিয়াৰ কৰি দিম মম্মী এই যে তহঁতৰ যে খ্ৰীষ্টিয়ান বিয়াখন যে হ'ব ৰাতিপুৱা সেই তাত মানে তহঁতৰ দায়িত্বটো এইবিলাক মানে গাউন চানৰ তোৰ দেই বেছি লৌকাত নবনাবি আৰু আমাৰ কিন্তু গধূলি যেতিয়া আমাৰ মানে আছামী ষ্টাইল মেৰেজখন হ'ব তেতিয়া মানে তাত মানে কিন্তু সেই মেইন ছেটৰ লগত তোৰ এযোৰ গ্ল'ভছো চিলোৱাই দিছোঁ গ্লাভছ নহ'লে কইনা হৈ থাকোঁতে আৰু কিমান হেণ্ড চেনিটাইজাৰ ইউজ কৰি থাকিবি আৰু শুনচোন তোৰ যে মাছখন ইমান বিউটিফুল হৈছে সিল্ক হেণ্ডলুম মাস্ক ইন ফেশ্বন আজিকালি আৰু তাতে মানে গ'ল্ড প্লেটেড এনেকুৱা বৰ্ডাৰ মাজত পিংক একেবাৰে কাপোৰযোৰৰ লগত ছেইম টু ছেইম আৰু এটা ছাৰপ্ৰাইজ কওনে হেনৰী আৰু তোৰ মাস্কৰ ফ্ৰণ্টতে মানে এনেকুৱা ধুনীয়াকৈ এম্ব্ৰইডাৰী কৰাই দিছোঁ হেনৰী ৱেইটছ মমি মম্মী আৰু তোৰখনত মানে মম্মী ৱেইট ছি কি তেলীয়া লাগিব নহ'লে ইমানবোৰ গেষ্ট তাকো মাছ পিন্ধা তাৰ মাজত যদি হেনৰীয়ে যদি বাই মিষ্টেক কাৰোবাক বেলেগক বিয়া কৰাই পেলাই মা জোক কৰিছোঁ মোৰ যে চেন্স অফ হিউমাৰটোৰ কথা সদায় মোৰ ক্লাছৰ ল'ৰাবিলাকে কৈছিলে দ'জ গল্ডেন ডেজ দেই সঁচাকৈ এই আমাৰ যদি সৰু খুৰাহঁতে যদি ফোন চোন কৰে তোক বেষ্ট উইচেছ জনাবলৈ তই হেনৰী চাকৰিটো মানে ডক্টৰ বুলি কবি দেই হাৰ্ট স্পেচিয়েলিষ্ট কিন্তু সিটো হস্পিটেলৰ একাউণ্টেণ্টহে হয় সেইটো মানুহক কোৱা দৰকাৰ নাই নহয় আমাৰ এটা প্ৰেষ্টিজৰ কথা এটা আছে এই হেনৰী উপাধিটো কি বাৰু হোমছ শ্বাৰ্লক হোমছৰ কিবা এটা হয় নেকি বাৰু মা সেইটো এটা গল্প হয় অ' নেভাৰ মাইণ্ড কিন্তু হোমছ আই ডোণ্ট মাইণ্ড আই লাইক ডে মোৰ লেডিজ ক্লাবৰ মানুহখিনিক মানে লেডিজখিনিক ক'বলৈকো ভাল লাগিব হেনৰী হোমছ অঁ মা মোৰ অকল 50টা গেষ্ট আহিব দেই তাত থকা বৰদলৈ আণ্টিক মাতা দৰকাৰ নাই মই তোৰ তালৈ যে যোৱাবাৰ গৈছিলোঁ মোৰ মুখৰ পৰা ভুলতে ওলাই গ'ল চাওঁ কয় দেচোন আমাৰ ইয়াত তেওঁ আকৌ অ' ইউ মিন পাঠাই নুডলছ বুলি কৈ যি ফিচিঙি কৰিছে ফটোৱা আৰু একেবাৰে ফপিছ অ' মম্মী সেই তাৰ কালচাৰৰ নিচিনাকৈ বিয়াত এই মানুহবিলাক যে আহিব তাত এই হাগ চাগ সাৱটি কৰা দৰকাৰ নাই দেই আমাৰ নমস্কাৰেই ভাল একো গাঁৱলীয়া নহয় এইটো আজিকালি ইণ্টাৰনেশ্যনেল গ্ৰিটিং ৰাতিপুৱা যে চাৰ্চ বিয়াখন হ'ব তাত মানে যে দৰা কইনাই যে কিবা যে চুমা টুমা খায় সেইবিলাক মানে কেমেৰাত নুতুলিবি দেই বাট মা সেইটোতো সিহঁতৰ কাষ্টম হয় আমাৰ ভৱেন বৰ্তা মালতী বৰ্মাহঁতে চবেই চাই থাকিব কেনেকুৱা আনিজি ফিল কৰিব এতিয়া চবটো মামী নহয় দেচোন এতিয়া মোৰ কথাটো বেলেগ মই ইমান মডাৰ্ণ থিংকিঙৰ কিন্তু চববিলাক তেনে মম্মী
Oh, লাইটটো কাটি গ'ল। স্বাগতম জনাইছোঁ আপোনাক। গায়ত্ৰী বাইদেউ আমাৰ লগত এতিয়া পোনপটীয়া সম্প্ৰচাৰত উপস্থিত আছে। গায়ত্ৰী বাইদেউ আপুনিও লকডাউনত আছে আৰু সকলো লকডাউনত আছে আৰু এই লকডাউনেৰ ফচল আপোনাৰ এই ভিডিঅ' হেনৰিক দেখুৱাম, কিন্তু তাৰ পূৰ্বে মই আপোনাক সুধিব খুজিছোঁ যে এতিয়া হাঁহিবলৈ মানুহে ভয় কৰা হৈছে নেকি? হাঁহিৰ কমি বা হাঁহি এতিয়া কম হৈ গৈছে নেকি? কমি বুলি শব্দটো আচলতে অসমীয়াত নাই, হাঁহি কম হৈ গৈছে নেকি? হয়, আপোনাক স্বাগতম জনাইছোঁ। হাঁহিৰ প্ৰয়োজন DY365ক মই ধন্যবাদ জনাইছোঁ। হয়, চিধা আপোনাৰ প্ৰশ্নটোলৈ আহোঁ। এতিয়া মানুহে হাঁহিবলৈ ভয় কৰে, কিন্তু আচলতে এতিয়াহে হাঁহিৰ খুব প্ৰয়োজন হৈ পৰিছে। দিজ আৰ ভেৰি ডাৰ্ক এণ্ড ডিফিকাল্ট টাইমছ। আমি ডেইলি সদায় বাতৰি কাকতখনত একো পজিটিভ নিউজ বা ভাল মন ভাল লগা খবৰ দেখিবলৈ নাপাওঁ আজিকালি। আৰু দিনৰ দিনটো ঘৰতে বহি আমি এইবিলাক কথাকে ভাবি থাকোঁ, একেবিলাক কথাকে চিন্তা কৰি থাকোঁ। দেৰ ইজ ন' আউটলেট, আৰু বহুতে ডিপ্ৰেশ্যনতো ভুগিছে। এই স্থলত মই ভাবিলোঁ যে মই যদি হাস্যৰসৰ মাধ্যমেৰে মানুহৰ মনত হাঁহি আনিব পাৰোঁ বা মনটো ভাল লগাব পাৰোঁ, সেইটো মোৰেই সৌভাগ্য। আৰু মোৰ ফালৰ পৰা এটা সৰু অৰিহণা বা কণ্ট্ৰিবিউশ্যন। ইয়াতে মই এটা সৰু উদাহৰণ দিব খুজিছোঁ। মই দিল্লীত থাকোঁ আৰু মোৰ মায়ে গুৱাহাটীৰ পৰা ফোন কৰিছিলে সেইদিনাখন আৰু ক'লে যে তেওঁৰ বান্ধৱী এগৰাকীয়ে খুব দুখত আছিলে এসপ্তাহ ধৰি, কাৰণ তেওঁলোকৰ ঘৰত কোনোবা ঢুকাইছিলে আৰু কান্দি আছিলে। তেনেকুৱাতে মাৰ বান্ধৱী জীয়েকে বোলে আহি পেলাই বান্ধৱীক মানে মাকক ক'লে, মা এই ভিডিঅ'টো চোৱাচোন, আৰু ফৰেন জোৱাইটো দেখুৱালে। আৰু তেওঁ বোলে এসপ্তাহৰ পিছত তেওঁৰ মুখত হাঁহি ওলাইছে। মোৰ কাৰণে এইটোৱেই ডাঙৰ পুৰস্কাৰ। নিশ্চিতভাৱে এয়া আপোনাৰ বাবে ডাঙৰ পুৰস্কাৰ। আৰু আপুনি ফৰেন যোৱাৰ কথা কৈছে, হেনৰিক নেদেখুৱালে এই অনুষ্ঠান আদৰুৱা হ'ব। মই আপোনাৰ সৈতে কথা পাতিম, কিন্তু ফৰেন যোৱাই 2 অৰ্থাৎ হেনৰিক লগ পোৱাৰ সময়ত মমীৰ মাকে অৰ্থাৎ গায়ত্ৰী বাইদেউ বুলিয়ে কৈছোঁ, গায়ত্ৰী বাইদেৱে কেনেকুৱা ধৰণে কথা পাতিলে, হেনৰীৰ সৈতে ইংৰাজীত কথা বতৰা, হেনৰী কোন আমেৰিকাৰ ক'ত আছে, নিউয়ৰ্ক নে বষ্টনত, এই ভিডিঅ'টোত অলপমান চাই লওক। Hello! Oh, Henry, hi! মা মা শুনাচোন, মই এতিয়া বষ্টনত আছোঁ আৰু হেনৰী নিউয়ৰ্কত আছে। এতিয়া আৰু পেণ্ডেমিকটো অলপ কমিলেহে বিয়াখন পাতিম বুলি ভাবিছোঁ। ডেডি এপ্ৰুভ কৰিছে কথাটো। হেনৰী, see your photo, but first time video, very fair and lovely. I also in college, but sunburn and now sweet complexion. She means wheatish. But mommy and you ekdom messing. You look beautiful. Oh, thank you. 2 times Bihukori runners up. Mane Bihukori, something like a beauty queen here. Henry, what is your salary? Is she asking about my salary? Oh, no, she's asking if you like celery leaves. She uses them a lot in her cooking. মা এইবিলাক জিটি কথা সুধি মোক মাৰিয়ে পেলাবা তুমি। Never mind. When you come here, I give Assamese food. My mister brings local living fish from Kasari Ghat on the banks of the mighty Brahmaputra, 15th longest river in the world. And I give you khar and posola. What's car? Khar made of banana tree. Henry, I'll explain later. Kintu moi soda di nobonao de pure kola khar. Oh, I like soda drinks. Oh, no. Never mind. Your title, Holmes. I have read Sherlock Holmes' detective novel. James Headley says, "Aur hikhon ki asile borang kele se disile ami Nagaon thakute." মা নগাঁৱত থাকোঁতে দেখোন মোৰ জন্মই হোৱা নাই। Thanks for the fancy masks. Oh, you like? Biat sabo noaru. Ki hoi gol? Dora adoribo noaru. Mur bukukhon khunda mari dhore. Why are you crying? Are you feeling sick? No, chest pain. Oh my god. Is that a heart attack? She's heartbroken that she can't attend our wedding. Oh. Don't worry, we'll visit very soon. Yes, Guwahati is beautiful, like Paris. Paris? Oh, there is a guitar in your bag.
My mister sings with his nephew from Shillong, Montu Beatles. Mommy and I like to hum sometimes. Do you sing too? Oh, I will sing day. You can play. নহয় মা তোমাক এনে সুধিছে Sunday morning, I will take a walk. Think I would take a walk in the park. My, it's a beautiful day. মা When you see. মা হ'ব হ'ল আৰু দেই তিনিবাৰ আছে See. That Assamese song was beautiful. No, English. Mommy, he pure American ne? মানে নহয়, ইংলিছ বুজি নাপাইছে? তোমাৰ ইংলিছ বুজিবলৈ যে সাবটাইটেলছহে লাগিব Okay, Ma. Bye. Namaskar. Bye bye, Henry. বাই Goodbye. Farewell. ফৰেন যোৱাৰ কথাটো আপোনালোকে দেখিলে আৰু ফৰেন যোৱাৰ সন্দৰ্ভত এটা বেলেগ ধৰণৰ পৰীক্ষা মোবাইলৰ মাধ্যমত বা ভিডিঅ' কলৰ মাধ্যমত এইদৰে এটা হাঁহিৰ খোৰাক দিবলৈ বা মনোৰঞ্জন দিবলৈ চেষ্টা চলাইছে গায়ত্ৰী বাইদেৱে ফৰেন যোৱাৰ ধাৰণাটো কিয় আহিল বা কিয় আপুনি কৰিলে অলপমান আপুনি জনাব নেকি ফৰেন ড্ৰাই বুলি নহয় মই এই পৰিস্থিতিত এই সময়ত মানুহৰ কেনেকুৱা সমস্যা হৈছে কেনেকুৱা প্ৰব্লেমত পৰিছে সেইবিলাককে লৈ পেলাই মোৰ এই ভিডিঅ'বিলাক বনাইছোঁ কমেডি ভিডিঅ'বিলাক আৰু আপোনালোকে চাব পাব চাই গৰম হৈছে মোৰ চেনেলটোৰ নাম ইউটিউবৰ আপোনালোকে ছাবস্ক্ৰাইব কৰিলে তাতে চাবলৈ পাব আৰু ফৰেন যোৱাৰ কথা ক'ব গ'লে মই ডেইলি তো আমি সবেই দেখি আছোঁ বাতৰি কাকতত ইয়াৰ পৰা যোৱা ফ্লাইটবিলাক বাহিৰলৈ বন্ধ হৈ গৈছে বা বাহিৰৰ পৰা অহা ফ্লাইটবিলাক বন্ধ হৈ গৈছে তেনেকুৱাত মই ভাবিলোঁ যে মানুহৰ কি প্ৰব্লেম হ'ব পাৰে কাৰোবাৰ যদি ল'ৰা ছোৱালী তাত আছে ঘৰলৈ আহিব নোৱাৰা হ'ল বা কিবা কাৰোবাৰ বিয়া হ'বলগীয়া আছিলে বিয়াখন ৰখি গ'ল কাৰোবাৰ পৰীক্ষা ৰখি গ'ল গতিকে এইটো একেবাৰে কাল্পনিক কিন্তু মই এই দুখৰ পৰিস্থিতি কেনেকৈ হাঁহি উঠাৰে চাব পাৰি সেইটোৰ মই প্ৰেৰণা পাইছিলোঁ ৰবাৰ্টো বেনিনিৰ লাইফ ইজ বিউটিফুল ছবিখনৰ পৰা এণ্ড অফ কোৰ্ছ চাৰ্লি চেপলিন গতিকে এনেকুৱা কেইবাখনো খণ্ড মই বনাইছোঁ এই পৰিস্থিতিটোক লৈ পেলাই আপোনালোকে চাব পাব চাই গৰম চেনেলটো এতিয়া বহুত কথা পাতিলোঁ আচলতে যিহেতু আপুনি লাইভত উপস্থিত আছে মই আপোনাৰ পৰা অলপমান আপুনি মিমিক্ৰি কৰে ষ্টেণ্ড আপ কমেডি কৰে এই অনুষ্ঠানত যদি অলপ হহুৱাবলৈ চেষ্টা কৰোঁ অন দ্য স্পট আমি গহীন কথা কওঁ টিভিৰ অনুষ্ঠানত হহুৱাব নোৱাৰোঁ আজি সৰু এটা চেষ্টা কৰিছোঁ আপোনাৰ জৰিয়তে অলপমান হাঁহিৰ খোৰাক ষ্টেণ্ড আপ কমেডি বা মিমিক্ৰি আপুনি যি কৰে আপোনাৰ ইচ্ছা মইতো এইমাত্ৰ ক'লোৱেই ফৰেন যোৱাই খণ্ডকেইখন পাৰ্ট 1 পাৰ্ট 2 আছে আৰু বাকী কেইখনো আছে আপোনালোকে যদি চাইগৰম চেনেলটো চাই সেইটো ছাবস্ক্ৰাইব কৰে সেইটোত চাব পাব তথাপিও মই দৰ্শকক নিৰাশ নকৰোঁ মই আপোনালোকক এতিয়া এটা মিমিক্ৰি কৰি দেখুৱাম মই কাৰণ মই নকলো কৰোঁ জনাজাত ব্যক্তি বা পাৰ্চনেলিটিজ ধৰক কোনোবা নায়ক বা গায়িকা বা নেতা আৰু এতিয়া আজি যোনটো মই এতিয়া দেখুৱাব খুজিছোঁ আপোনালোকে সোধাৰ কাৰণে এইটো সময়ত এই পৰিস্থিতিত ধৰক আমাৰ চৰকাৰে কৈছে এৱেৰনেছ কেম্পেইন এটা কৰিব লাগে এই মহামাৰীটোক লৈ পেলাই মানুহক অকণমান সতৰ্ক কৰিব লাগে কি কৰিব লাগে কেনেকৈ ছ'চিয়েল ডিষ্টেঞ্চিং বা মাস্ক ইত্যাদি পিন্ধিব লাগে গতিকে মই আজি দেখুৱাব খুজিছোঁ ধৰক আমাৰ বলিউডৰ অভিনেত্ৰী কংগনা ৰানাউতক যদি চৰকাৰে কয় যে কেম্পেইনিং এটা কৰা তেওঁ কেনেকৈ কথাখিনি ক'ব গতিকে তেওঁ देखिए मैं सब लोगों को यही कहना चाहती हूँ कि आप लोग मास्क पहनिए मास्क पहनना बहुत ज़रूरी है और सोशल डिस्टेंसिंग भी बहुत ही ज़रूरी है ये लेकिन हमारे बॉलीवुड के स्टार्स भी नहीं मानते हैं और आम जनता भी नहीं मानते हैं तो मैं तो कहूँगी कि चाहे वो सलमान खान हो कोई आम जनता सुरेश खन्ना हो या
करण जौहर, आलिया भट्ट, इसमें नेपोटिज्म के लिए जगह नहीं है। सीधा जेल में डाल दो उन लोगों को जो भी नहीं मान रहे हैं। सो कंगना रनाउत হয়। আৰু যদি এতিয়া আমাৰ একদম ভেটাৰেন ছিংগাৰ গায়িকা লতা মংগেশকৰ জীক মাতে, তেতিয়া তেওঁ কৈছে, তেওঁ কথাটো শুনিবই মানুহে, গতিকে তেওঁ কৈছে আপুনি এটা কেম্পেইনিং কৰক। চ' লতা মংগেশকৰে এনেকৈ ক'ব, मेरे प्यारे साथियों, भाइयों और बहनों, मेरे जन्म के 10 साल पहले 1918 में ऐसा एक महामारी हुई थी और आज भी हमारे बीच यही एक महामारी आई हुई है। तो मैं तो कहूंगी आप लोग सोशल डिस्टेंसिंग कीजिए, मास्क जरूर पहनिए, विटामिन सी खाइए और मन शांत रखने के लिए मेरे गाने, ये नए नए जो एप्स है गानों का, वो डाउनलोड कीजिए और गाइए। আৰু মই বেছি ইয়াতকৈ বেছি নেদেখুৱাওঁ, কাৰণ আমাৰ সময়ৰ হয়তো অভাৱ থাকিব পাৰে। সময় আছে বাৰু, সময়ৰ কথা নাই, কিন্তু সময় এতিয়া সংকেত দিছে এটা বাণিজ্যিক বিৰতি লোৱাৰ। বিৰতিৰ পিছত আৰু দুটামান ভিডিঅ' আপোনাৰ দেখুৱাবলৈ চেষ্টা কৰিম, য'ত হাঁহিৰ খোৰাক আছে আৰু আচলতে মানুহক হঁহুৱাবলৈ আটাইতকৈ বেছি কঠিন সেই কথাটো আমাৰো উপলব্ধি হয়। আজি এই অনুষ্ঠান কৰিয়ে অনুভৱ কৰিছোঁ যে মানুহক হঁহুৱাটো ইমান সহজ নহয়, তথাপিও এক বিনম্ৰ প্ৰয়াস, এটা হাঁহিৰ খোৰাক, এটা মনোৰঞ্জন আপোনাক দিবলৈ চেষ্টা কৰিছোঁ গায়ত্ৰী বাইদেউৰ সৈতে গৰম চাহ এই অনুষ্ঠানত। সৰু এটা বিৰতিৰ পিছত পুনৰ উভতি আহিম। পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান গায়ত্ৰী বাইদেউৰ সৈতে গৰম চাহলৈ। গৰম চাহ কিয় হ'ল এই অনুষ্ঠানটো, আৰু এই বিৰতিলৈ যোৱাৰ সময়ত আপুনিও একাপ গৰম চাহৰ জুতি ল'ব পাৰে। গৰম চাহ কাক বিচাৰিব, কেনেকৈ ল'ব, সেয়া আপোনাৰ ঘৰত আপুনিয়ে ঠিক কৰিব। কিন্তু এইখিনি মুহূৰ্তত আমাৰ লগত গায়ত্ৰী বাইদেউ উপস্থিত আছে। গায়ত্ৰী বাইদেউৰ ওচৰলৈ যাম, কিন্তু মানুহৰ মাজত খাদ্যভাসক লৈও কিছুমান হাঁহিৰ খোৰাক বা মনোৰঞ্জনধৰ্মী উপাদান পোৱা যায়। কোনো ব্যক্তি বিশেষ বা কোনো জাতি জনগোষ্ঠীৰ প্ৰতি বিদ্বেষ নৰখাকৈ এটা কেৱল মাত্ৰ মনোৰঞ্জনৰ বাবে গায়ত্ৰী বাইদেউহঁতে এটা ভিডিঅ' কৰিছে, আৰু সেই ভিডিঅ'টোৰ নাম দিয়া হৈছে ফিছ কাৰী, মাছৰ জোল অকণমান সোৱাদ লৈ লওঁ। गिव मी द नंबर, बोला ना। ए मुनमुन जल्दी दो, हम मास्टर को फोन करेगा। ये महामारी के टाइम में क्या ट्यूटोरियल क्लास चल रहा है बोलो तो, और वो भी सोशियोलॉजी कोर्स का, और वो भी इवनिंग के समय। यू थिंक आई एम स्टूपिड? तुम्हारे बाबा का बात अलग, वो तो गॉबे फूलिश। डू यू हैव एनी अंडरस्टैंडिंग तुम्हारी बेटी के लाइफ में की चलचे? 18 इयर्स पहले ना तुम अगर कोलकाता से दिल्ली पोस्टिंग नहीं लेता, आज हम कोलकाता में होता, दिल्ली में नहीं, और तुम्हारा बेटी के आसपास सिर्फ बंगाली बॉयज दिखता। पर अभी हमको देखो, पूरा कल्चर चेंज, घर में भी हिंदी बोलता है, आफ्टर सम टाइम पंजाबी शुरू कर देगा। ए मुनमुन, आई एम आस्किंग ए पिन पॉइंटेड क्वेश्चन, কোন লড়কা এটা? দ্যাট পাঞ্জাবি বয় না, করণ, আমি জানি। এই যে শুনছিস, জবাব দাও না কেন? করণ না করণ। देखो तो कैसे उल्टा जवाब देती है। नो शेम। तुम और संगे क्या शादी करेगा? इम्पॉसिबल। आई विल नॉट लेट दैट हैपन। We're just friends. लड़का के साथ कैसा फ्रेंड? हाँ, आमी BA पास with major in English literature from Calcutta University। पर अब शेक्सपियर, कीट्स, शेली और वो जेंटलमैन क्या था, बायरन, सब खिड़की से जंप कर गया। हमको भी जंप करना चाहिए था, पर हम रह गया किधर? किचन में दाल भात और शुक्तो का भी कविता पका रही हूँ। यू वांट टू लिव माय लाइफ? हाँ, इफ यू मैरी दैट काम पंजाबी बॉय करण, तुम्हारा सोशियोलॉजी खत्म, बस ओनली सोशलाइजिंग। बल्ले बल्ले, माइनस एनी लॉजिक। माय मदर, योर दीदी माँ, won the first prize in Durga Puja Robindra Sangeet competition every time। और तुम्हारा दादू
सुकुमार रॉय का असिस्टेंट था। तुम्हें तो पता भी नहीं होगा सुकुमार रॉय के, एकेबारे बोका। हमने भी एक बार रिसाइटेशन किया था। ओ कैप्टन, माय कैप्टन, आवर fearful trip is done, the sheep has waded. हेलो सिमरन, कैसा है बोलो तो? अच्छा लगा। वो शुक्तो राधुनी मोशला से बनता है। हाँ, हम नेक्स्ट टाइम जब कोलकाता जाएगा ना, तुम्हारे लिए वो मोशला लेके आएगा, ठीक है? और सुनो, अच्छा पनीर बनाया था तो फिर हमारा वो घर का दरवाजा के बाहर तुम रख देना, हम अंदर लेके आएगा, ठीक है? और वो जो उस दिन का लच्छा परोठा बनाया था ना, बहुत टेस्टी बना था, उसका रेसिपी व्हाट्सएप करना तो, ठीक है? ओके, बाय। तुम अगर वो पंजाबी लड़का को शादी करेगा ना, तो तुम्हारा एजुकेशन विल बी फोकस्ड ऑन लच्छा एंड राजमा, पनीर बटर मसला, चिकन बटर मसला, मसलाটাকে तो सेम टू सेम। तुम्हारा घर में तुम्हारा बाबा और हमको ना सिर्फ ये सब ही खाने को मिलेगा, एक सिंपल माछे झोल तक नहीं मिलेगा। देखा है ना आसपास लोगों को, फिश का स्मेल मिलने से ऑटोमेटिकली सोशल डिस्टेंसिंग कर लेता है। माँ चिल। कुछ बोलने से जवाब मिलता है छी लॉल। इसका मीनिंग क्या रे? तुम्हारा दिल्ली के स्कूल और कॉलेज में जितना खर्चा हुआ है ना पैसा, पूरा पैसा रिटर्न करना पड़ेगा जॉब मिलने के बाद। ये कौन तुम्हें जॉब देगा रे? नो फोकस, नो फोकस। बस नीचे के डेकोरेट करो और कोरोना से बाहर मिलने जाओ, सब जरा अच्छा हमारे। माँ क्या बाहर कोरोना भी है और कोरोना भी? फॉर मी इट इज द सेम थिंग, दोनों ही डेंजर। महामारी के पहले एवरीडे मॉल का दर्शन, और अभी वो बंद हो गया तो जानी ना कहां से ये ट्यूटोरियल पैदा हो गया, जो तो शॉप। माँ यार। और तुम्हारा बाबा भी ना खाली फोन में लेक्चर बाजी। लगता है कि ट्रम्प, पुतिन और मोदी जी के साथ हाई लेवल डिस्कशन चल रहा है वैक्सीन पैदा करने का। तुम्हारा कोलीग लोग द्वारका, नोएडा सब में फ्लैट खरीद लिया है, लेकिन तुम्हारे पास तो टाइम ही नहीं। फ्रॉम इंटरनेशनल पॉलिटिक्स, व्हाइट हाउस से ऑफिस, ऑफिस से व्हाइट हाउस। जाओ ताड़ाताड़ी बाजार से सामान लेकर आओ। नो कॉन्ट्रीब्यूशन ऑफ दिस फैमिली। बोलते बोलते गला सूख गया है। ए मुनमुन, जाओ तो एक गिलास पानी लेकर आओ, और हम कुछ भूला नहीं, उसके बाद ट्यूटोरियल का नंबर देना। মাছৰ জোলৰ সোৱাদ আপুনি ল'লে আৰু মাছৰ জোল বিষয়বস্তুটো কেন্দ্ৰ কৰি কেনেকুৱা ধৰণৰ এটা উপকাহিনী বা কাহিনীৰ সৃষ্টি কৰিছে। এইবাৰ আমি গায়ত্ৰী বাইদেউৰ ওচৰলৈ গৈছোঁ। গায়ত্ৰী বাইদেউ পুনৰ স্বাগতম জনাইছোঁ। আপোনাৰ আটাইবোৰ ভিডিঅ' আমি যদি চাওঁ, আটাইবোৰ ভিডিঅ' মোবাইল বেছ, ভিডিঅ' কল বেছ ভিডিঅ' বা তেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা গৈছে, কিন্তু এইটো ভিডিঅ' অলপমান ব্যতিক্ৰম দেখিছোঁ। কিন্তু এইখিনি মুহূৰ্তত মই আপোনাক আৰু এবাৰ সুধিব খুজিছোঁ যে ষ্টেণ্ড আপ কমেডি বা অন্য ধৰণৰ কমেডিৰ যিটো ধাৰা, সেই ধাৰাক লৈ আৰু কিবা নতুন পৰীক্ষা আপুনি কৰিব খুজিছে নেকি, বা কিবা প্লেন আছে নেকি? হয়, এতিয়া মই মোবাইলৰ থ্ৰুৱে মাধ্যমেৰে মই এই কমেডিবিলাক বনাই আছোঁ, কাৰণ এই গোটেই প্ৰচেছটো মোৰ আৰম্ভ হ'ল এইটো সময়তে, এই মহামাৰীৰ সময়তে, এই লকডাউনৰ সময়তে। গতিকে এতিয়াতো বেছি ওলাবও নোৱাৰোঁ, ক'তো যাবও নোৱাৰোঁ। এবাৰ হয়তো যেতিয়া খুলি যাব তেতিয়া অকণমান আৰু নতুন নতুন ধৰণৰ কাম ভাবিব পাৰিম এই মিডিয়ামটোত, কমেডি আৰু হাস্যৰসৰ মিডিয়ামটোত। আৰু মই এনেও যোৱা বছৰৰ পৰা দিল্লীৰ ষ্টেজত ষ্টেণ্ড আপ কমেডি কৰি আহিছোঁ আৰু কৰি থাকিম, পিছলৈও কৰি থাকিম। আপুনি যেহেতু কৈছে ষ্টেণ্ড আপ কমেডিৰ কথা, আমি আপোনাৰ মঞ্চৰ ষ্টেণ্ড আপ কমেডিৰ এটা দৃশ্যাংশ দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম কিছু সময় পিছতেই। কিন্তু তাৰ পূৰ্বে মই আপোনাক আৰু এটা কথা সুধিব খুজিছোঁ যে এটা অভিযোগ যে অসমীয়া মানুহে আনন্দ ফূৰ্তি কৰিব কমকৈ কৰে বা কৰিব নাজানে বুলিও কয়, হাঁহিব নাজানে বুলিও কেতিয়াবা কেতিয়াবা আলোচনা হয়। এই ক্ষেত্ৰত আপুনি কি কয় যে আমাৰ হাঁহিৰ, অসমীয়া মানুহৰ কাৰণে হাঁহিৰ আজি অভাৱ ঘটিছে নেকি? আজি তেনেকুৱা ধৰণৰ কথা আপোনাৰ মনলৈ আহে নেকি বাৰু, যাৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ কথা ভাবিলে? মই এইষাৰ কথা সম্পূৰ্ণৰূপে মানিব খোজা নাই, কিয়নো আমাৰ অসমত ইয়াত কেইবাখনো হাস্যৰসৰ ছবি বনিছে, যেনে ৰঙা পুলিচ, বিভ্ৰাট, ইটো সিটো বহুতো, হলধৰ আৰু অলপতে হোৱা লোকেল কুমফু।
আৰু মই ইয়াত এইটো উল্লেখ কৰিব খুজিছোঁ যে আমাৰ মঞ্চত ভায়া মামাৰ দলে আৰু অনেক অভিনেতাই উচ্চমানৰ কৌতুক কৰি আহিছে আৰু এইটো উল্লেখ কৰিব বিচাৰিছোঁ যে তেওঁলোকৰ এই অভিনেতাসকলৰ মঞ্চত কৰা অভিনেতাসকলৰ মানদণ্ড যথেষ্ট উচ্চ খাপৰ আছিলে যিটো বস্তু আমি অলপ এতিয়া ভাৰতবৰ্ষত কম দেখিবলৈ পাওঁ যিটো কয় ষ্টেণ্ড আপ কমেডি বহুত ভাল ভাল ষ্টেণ্ড আপ কমেডি আছে কিন্তু কিছুমান আকৌ অকল অশ্লীল কথা কৈ পেলাই হুহুৱাব খোজে গতিকে মই ভাবোঁ যে যদি আমি ভাল কণ্টেণ্ট ষ্টেণ্ডাৰ্ড কণ্টেণ্ট দিওঁ মানুহক দৰ্শকে নিশ্চয় আঁকোৱালি ল'ব ঠিকেই ধন্যবাদ জনাইছোঁ খন্তেক সময়ৰ বাবে আমি আপোনাৰ ষ্টেণ্ড আপ কমেডি অলপমান দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে এটা সৰু বাণিজ্যিক বিৰতিলৈ গৈছোঁ বিৰতিৰ পিছত অব্যাহত থাকিব গায়ত্ৰী বাইদেউৰ সৈতে গৰম চাহ খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান গায়ত্ৰী বাইদেউৰ সৈতে গৰম চাহ গায়ত্ৰী বাইদেউ এগৰাকী পৰিচিত লোক তেখেত সাংবাদিক হিচাপে বা অভিনেত্ৰী হিচাপে পৰিচিত ৰেডিঅ' FM-তো তেওঁ কাম কৰিছে দিল্লীত আৰু বৰ্তমান দিল্লীত আছে তেখেতৰ সৈতে আমি কথা পাতি আছোঁ লগতে কেইটামান ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ দিল্লীত কেইবাটাও ষ্টেণ্ড আপ কমেডিৰ অনুষ্ঠানত গায়ত্ৰী বাইদেৱে অংশ লৈছে এইবাৰ আমি বাইদেউৰ তেনে এটা দৃশ্যৰ আপোনালোকৰ সন্মুখত তুলি ধৰিবলৈ প্ৰয়াস কৰিছোঁ तो चलिए मेरे साथ एक रेडियो के सफर में ये है विविध भारती आइए सुनिए कार्यक्रम हवा महल हवा महल में आज आप सुनेंगे एक झलकी गाजर का हलवा इसके लेखक M.K. चौधरी और निर्देशक कमल दत्त और बिना था गीत माला में आप सबको अमीन सैनी का नमस्कार तो चलिए सुनते हैं गाना नंबर 1 ये रात ये चांदनी फिर कहाँ सुन जा दिल की दास्तान आगे बढ़ते जा रही हूँ रेडियो आदाब नमस्कार मैं तबस्सुम फॉर द न्यू जनरेशन तबस्सुम तब बहुत पॉपुलर अनाउंसर हुआ करती थी और हमारे साथ आज है संगीत की देवी वॉइस ऑफ इंडिया लता मंगेशकर जी तो लता जी आप बताइए आपकी ये आवाज़ के पीछे जादू क्या है देखिए मैं कोई भी ठंडी चीज़ नहीं खाती हूँ मैं ठंडा पानी भी नहीं पीती हूँ और आइसक्रीम अरे ना बाबा ना ये तो मेरे लिए जहर है जहर मैंने लास्ट आइसक्रीम खाई थी 1964 में मुझे अभी भी याद है मैं रिकॉर्डिंग स्टूडियो में गा रही थी लग जा गले और मेरे गले में खराश हुई और उस दिन मैं रिकॉर्डिंग नहीं कर पाई थी और तब मुझे मेरे वालिद साहब और सैगल जी ने मुझे बहुत डांटा और तब से लेकर आज तक मैंने आइसक्रीम छुई भी नहीं है अच्छा तो आप बताइए आपकी उम्र 50 से भी ज़्यादा माफ़ कीजिएगा तो आप फिर भी आजकल की हीरोइनों के साथ ऐसे गाने गा रहे हैं शायद मेरी शादी का ख्याल ये कैसे ये तो ऊपर वाले की मेहरबानी मेरे गुरुजनों की मेहरबानी कि आज भी मेरी आवाज़ पर ये नई नई लड़कियां उछलती कूदती रहती है जी और हमारे आज स्टूडियो में और एक महान कलाकार आए हुए हैं जिसके गाने सुन के 80 साल के बुजुर्ग भी डांस फ्लोर पर जाने के लिए तड़पते हैं तो लेट्स मीट उषा उठो hello Tabassum oh Bombay Mary John I love Bombay Lata Di I love you
तो उषा जी ये बताइए आपकी सारे गाने वैम्स के पे पिक्चराइज किए जाते हैं, राइट? तो जबकि लता दी और आशा जी के गाने हीरोइंस के पर पिक्चराइज की जाती है, तो आपको इस चीज़ से बुरा नहीं लगता? Oh, isn't it fun to be naughty? Who wants to be goody-goody? मेरी जैसी हसीना का दिल यहाँ जिससे मिल जाए, तू चली आना मेरा दीवाना, लोगों का निशाना बन जाए, लता दी I love you ma। तो আমাৰ সময় প্ৰায় কম হৈ আহিছে আৰু অন্তিমটো প্ৰশ্ন বাইদেউক কৰিব খুজিছোঁ। গায়ত্ৰী বাইদেউ, আপোনাক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ যে আপুনি নতুন ধৰণে এটা সম্পৰীক্ষা কৰিছে। কিন্তু এইখিনি মুহূৰ্তত আপোনাক সুধিবলৈ মন গৈছে যে কমেডিৰ যিটো ধাৰা বা হাঁহিৰ থুনপাকৰ যিটো ধাৰা, সেই ধাৰাটো আজিৰ তাৰিখত কিছু সলনি হোৱা যেন আপোনাৰ লাগে নেকি? হয়, ডেফিনেটলি কমেডি has become more intelligent। মানুহে দৰ্শকে এতিয়া আৰু সেই টিপিকেল স্ল্যাপষ্টিক কমেডি বা ষ্টিৰিঅ'টাইপছ সেইবিলাক আৰু আজিকালি নিবিচাৰে। ধৰক শকত মানুহ এজনক উলিয়াই পেলাই অংগী ভংগী কৰাটো বা ভেঙুচালি কৰা বা আপোনাৰ মদাহী এজন ওলাই পেলাই মাতলামি কৰাটো, এইবিলাক আৰু দৰ্শকে আজিকালি চাব নিবিচাৰে। আৰু এটা ইণ্টাৰেষ্টিং আমাৰ ডেভেলপমেণ্ট হ'ল, আমাৰ দৰ্শকৰ, আমাৰ মানুহৰ অনুভূতিবিলাক যথেষ্ট সূক্ষ্ম হ'ল আজিকালি। এই বিকলাংগৰ ওপৰত আমাৰ হাস্যৰস আৰু নকৰে আৰু মানুহে চাবও নিবিচাৰে। গতিকে এইবিলাক বস্তু, গতিকে মই ভাবোঁ যে কমেডি ইজ মেচিয়ৰ আৰু আমাৰ নতুন নতুন প্ৰমিচিং ডাইৰেক্টৰ্ছ বহুত ওলাইছে, ভাল ভাল নিৰ্দেশক ওলাইছে আৰু এই মাধ্যমটোত তেওঁলোকে আৰু অসমত কাম কৰিব লাগে, হয় চিৰিয়েলছ বা ৱেব ছিৰিজ বা বোলছবি বনাব লাগে, কাৰণ I think comedy is a very powerful medium. It can impact both society and the government. আৰু কমেডিৰ মাধ্যমেৰে আমি আমাৰ সমাজক খুব গুৰুত্বপূৰ্ণ বাৰ্তা দিব পাৰোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আমি এটা সৰু প্ৰয়াস কৰিছোঁ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে। কমেডিৰ যিটো ধাৰা, আচলতে আমাৰ অভিযোগ কাৰো প্ৰতি নাই, কিন্তু আমি হাঁহিব লাগে, হাঁহি ফূৰ্তিৰে জীয়াই থাকিব লাগে। সংকট সকলোৰে জীৱনত আহে, কিন্তু এইখিনি মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ যে আপুনি হাঁহিব লাগিব। বহুত মানুহ হতাশ হৈ পৰিছে আৰু কমেডিৰ যিটো ধাৰা, সেই ধাৰাটো ভাল ধাৰা বা বেয়া ধাৰা তেনেকুৱা ধৰণৰ সমালোচনা কৰাৰ যুক্তি বা বিশ্লেষণ আমাৰ নাই আৰু সেই ক্ষমতাও হয়তো আমাৰ নাই। কিন্তু এইখিনি মুহূৰ্তত আমি এটা কথাই আপোনালোকক ক'ম যে হাঁহিৰ বাবে যিটো উচ্চ হাস্যৰসৰ প্ৰয়োজন, সেই যিটো গা লৰাই হাঁহিলেই হহা, তেনেকুৱা ধৰণৰ পৰিৱেশ আজিৰ তাৰিখত সলনি হৈছে আৰু গায়ত্ৰী হতৰ দৰে তেখেতসকলৰ দৰে লোক যিহেতু ওলাই আহিছে, নিশ্চয় কমেডি ধাৰাটোতো নতুনত্ব আহিব আৰু সেইটোকে আমি আশা কৰিছোঁ। আমি বিদায় ল'ম এই অনুষ্ঠানৰ পৰা, কিন্তু আৰু কেইটামান স্নেপশ্বট আমি দেখুৱাই এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ আৰু লগতে প্ৰত্যাশা কৰিম হাঁহি থাকক, ভালে থাকক। কৰোণা আহিছে, আহিব, কৰোণা গুচি যাব, কিন্তু হাঁহিৰ প্ৰয়োজন আপোনাৰ জীৱনত সদায় থাকিব আৰু তাৰ বাবে আজিৰ এই অনুষ্ঠানৰ আমি আয়োজন কৰিলোঁ গৰম চাহ। পৰৱৰ্তী সময়তো লৈ আহিম একাপ গৰম চাহ লৈ আমাৰ সৈতে আপুনিও হাঁহিব। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ।